ऊपर की वजह से ऐसा हो रहा है। এয়া আমি দেখিবলৈ পাইছোঁ ৭৭তম গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণ কুচকাৱাজ আৰম্ভ হৈছে। বেণ্ডৰ তালে তালে কুচকাৱাজৰ বিভিন্ন দলসমূহে আগবাঢ়ি গৈছে আৰু তেওঁলোকে পতাকাস্থলীৰ কাষত বিদ্যমান হৈ থকা মুখ্য অতিথি ডাঙৰীয়াক অভিবাদন যাচিব। সূৰ্য দেৱতাও যেন দয়াশীল হৈ নিজৰ প্ৰকোপ কমাই দিছে। এই সমগ্ৰ কুচকাৱাজৰ অনুষ্ঠানটিক নেতৃত্ব প্ৰদান কৰিছে ব্ৰেড কমাণ্ডাৰ শদিয়া আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক আৰশ্বাদ ৱাছিম আহমেদ ডাঙৰীয়াই। তেখেতৰ ঠিক পাছতেই আছে ব্ৰেড 2IC অস্ত্ৰ বিভাগৰ উপ পৰিদৰ্শক শ্ৰী যোগানন্দ বৰগোহাঁই। ইয়াৰ পাছতেই নেতৃত্ব কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 16জন সদস্যই। নেতৃত্বত আছে উপ পৰিদৰ্শক শ্ৰী প্ৰসাদ পোদ্দাৰ। ইয়াৰ পাছত আছে অসম আৰক্ষীৰ 18জন সদস্যৰ আৰু তেখেতলোকক নেতৃত্ব কৰিছে হেড কনষ্টেবল ললিত সেৱাগ। এই আমি দেখিবলৈ পাইছোঁ খাকী পোছাক পৰিহিত অসম গৃহৰক্ষী বাহিনীৰ 16জনীয়া দল। নেতৃত্ব প্ৰদান কৰিছে হেড কনষ্টেবল মনোজ ভৰালী। ইয়াৰ পাছত নেতৃত্ব কৰিছে শদিয়া মহাবিদ্যালয়ৰ NCC দল। 22জনীয়া দলটোক নেতৃত্ব প্ৰদান কৰিছে স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ প্ৰভাৱ হাজৰিকাই। এই আমি দেখিবলৈ পাইছোঁ পঞ্চম স্থানত আছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 22জনীয়া ছাত্ৰৰ NCC দল। এই দলটিক নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰ ফাৰহান আহমেদ। ষষ্ঠ স্থানত নেতৃত্ব কৰিছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCCৰ ছোৱালী দল আৰু এই দলটিক নেতৃত্ব কৰিছে প্ৰিয়ংকা চেত্ৰী। আমি দেখিবলৈ পাইছোঁ সপ্তমতে আহি থকা এই দলটি হৈছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ল'ৰাৰ NCC দল। 17জনীয়া এই দলটিক নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ হেমৰাজ দলে। অষ্টম স্থানত দলটিক নেতৃত্ব কৰিছে গায়ত্ৰী বুঢ়াগোহাঁই আৰু দলটি হ'ল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছোৱালীৰ NCC দল। নৱমত আমি দেখিবলৈ পাইছোঁ ষ্টিল গ্ৰে চাৰ্ট আৰু নেভি ব্লু পেণ্ট পৰিধান কৰি ছেইণ্ট থমাছ উচ্চ মাধ্যমিক বিদ্যালয় স্কাউটৰ 26জনীয়া দল। নেতৃত্ব প্ৰদান কৰিছে নৱম শ্ৰেণীৰ যিচু বুঢ়াগোহাঁই আৰু পতাকা বহন কৰিছে তীৰ্থ। দশম স্থানত আছে ছেইণ্ট থমাছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাইডৰ দল। 24জনীয়া দলটিক নেতৃত্ব কৰিছে শ্ৰেয়া বুঢ়াগোহাঁই। একাদশতে আমি দেখিবলৈ পাইছোঁ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 23জনীয়া স্কাউটৰ দল। নেতৃত্ব প্ৰদান কৰিছে দিগন্ত সোণোৱালে আৰু পতাকা বহন কৰিছে। ইয়াৰ পাছতে আমাৰ মাজত খেলি আছে উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। এই শ্বেত বস্ত্ৰ পৰিধান কৰি আগবাঢ়ি আহিছে ত্ৰয়োদশ স্থানত থকা শংকৰদেৱ শিশু বিদ্যা মন্দিৰৰ 23জনীয়া ছাত্ৰৰ দল। নেতৃত্ব প্ৰদান কৰিছে অভিজিত দলে 8ম শ্ৰেণীৰ ছাত্ৰ আৰু পতাকা বহন কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰ পৰমানন্দ